আজি হিমন্ত ছাৰ্ভিচ মোৰ ল'ৰাটোক বাৰীত পঞ্চালে মই অতি ধন্য লোৱাই মোৰ যে বাৰীত পৰিৱেশ তাত দুইজন মাত্ৰ ছোৱালী এজন বৌ কেতিয়াও চেলেঞ্জ দি আছে কালিৰ পৰা আজি পিছতে মই উপস্থিত আছো কোকৰাঝাৰ জিলাৰ গোসাইগাঁৱৰ আপোনাৰ খোলচেনি মাৰিত উপস্থিত আছো আৰু সৰ্পা বৰ্মন নামৰ এগৰাকী ব্যক্তি তেখেত আপোনাৰ কয়লা খনিত কৰ্মৰত আছিল আৰু তেখেতে প্ৰায় 20টা বছৰ এই কয়লা খনিত কাম কৰা বুলি ইয়াৰে স্থানীয় লোকসকলৰ পৰা জানিবলৈ যত্ন কৰিছিলো আৰু আমি কিছু সময় পূৰ্বে ইয়াত আহি উপস্থিত হৈছো আৰু আমি জানিব পাৰিছো যে সৰ্পা বৰ্মনৰ জীয়ৰী বৰ্তমান যথেষ্ট অসুস্থ তেখেতক চেলাইন দি থকা হৈছে অৰ্থাৎ যেতিয়া পিতৃৰ এই ধৰণৰ খবৰ তেখেতে লাভ কৰিছে নিশ্চিতভাৱে এক প্ৰকাৰ শোকত ভাঙি পৰিছে আৰু এক প্ৰকাৰ শোকাকুল পৰিৱেশ আয়ুষ আছে মোৰ হৈতে আমি দেখুৱাবলৈ যত্ন কৰিছো তেখেতসকলৰ বাসগৃহৰ বাহিৰত যথেষ্ট সংখ্যক লোকৰ বৰ্তমানীয় সমাগম আমি দেখিছো আৰু সৰ্পা বৰ্মনৰ পিতৃক আমি দেখিছো পিতৃ বৰ্তমান তেখেত অপেক্ষা কৰি আছে আৰু যেহেতু আজিৰ দিনটোতো আমি দেখিছো যে শ্ৰমিক দুগৰাকীকৈ শ্ৰমিক ইতিমধ্যে উদ্ধাৰ কৰা হৈছে ৰেস্কিউ টিমৰ ফালৰ পৰা আৰু তাৰ পিছতে তেখেতসকলৰ মন যথেষ্ট উগুল থুগুল কাৰণ তেখেতসকলৰ পুত্ৰ তেখেতসকলৰ পিতৃ বৰ্তমান কোনো ধৰণৰ খবৰ পোৱা নাই আৰু এই মুহূৰ্তত আমি আয়ুষ আৰু মই আহি উপস্থিত হৈছোহি আৰু কালিৰ দিনটোত আমাৰ গোসাইগাঁৱৰ সাংবাদিক উৎপল দে এই স্থানত আহি উপস্থিত হৈছিল আৰু তাৰ যি বাতৰি আছে বাতৰি আমি সম্প্ৰচাৰ কৰি গৈ অহৰহভাৱে অকণমান পিতৃৰ পৰা জানিবলৈ যত্ন কৰিম খুৰা এতিয়া সময় নহয় আপোনাক সুধিবৰ বাবে তথাপিতো বাতৰিৰ খাতিৰত আমি সুধিবলৈ আমি বাধ্য হৈছো কিবা খবৰ প্ৰশাসনৰ লোক আহিছিল নেকি আপোনাৰ ঘৰত মোৰ ঘৰত কোনো প্ৰশাসনৰ লোক অহা নাই কিন্তু মই এটাই জানো যে আমাৰ যে হিমন্ত ছাৰ্ভিচ আছে মোৰ ল'ৰাটোক বাৰীত পঞ্চালে মই অতি ধন্য লোৱাই মোৰ যে বাৰীত পৰিৱেশ তাত দুইজন মাত্ৰ ছোৱালী এজন বৌ কেতিয়াও চেলেঞ্জ দি আছে কালিৰ পৰা আজি পিছতে উঠা নাই আপুনি যদি দয়া কৰি মোৰ ল'ৰাটোক পাৰি দিলে হয় যিকোনো মৃত্যু অৱস্থায় জীৱিত অৱস্থায় তাহলে ছোৱালীগুলো বেশি সন্তুষ্ট হলে দেখলে তাও শান্তি পাইলে হয় কিন্তু এতিয়াও ছোৱালী হতো তিনো মাঝে একটা লড়া ওরাই খালি দুইজন ছোৱালী এই ছোৱালীজন সুস্থ হয়ে থাকলে তো স্যার আপনি যদি অনুগ্রহ করিয়া মোর লড়াটুক যে কোনোভাবে পারি দিলে তাহলে ধন্যবাদ হলে মুই সরকারক ধন্যবাদ অশিষ্ট বিশেষ ধন্যবাদ জানালো হয় মোর এটাই অনুরোধ মুই দয়া করি তোমার সাহায্য করি কও যাতে মোর লড়াটুক আসে বাস পায় এইটুকু আমি মোর অনুরোধ স্যার দয়া করি আপনি অনুগ্রহ করুক আর ছোট ছোৱালীজনের বিয়ে ঠিক হয়েছে আগামী ফাল্গুন মাসের মধ্যে সেই বিয়েটাও তো না হল পিছত সরকারে কি করিব কিভাবে কি ব্যবস্থা লব সেটা সরকারের কাছে আবেদন যদি কোনো একটা সুবুদ্ধি করিয়া বিয়েখান পার করে দিলে হয় সরকারের কাছে এটাও আমার ধন্যবাদ থাকিল স্যার অনুগ্রহ করিয়া যেভাবে হোক দয়া করি আপনি লোকটুক পাড়ি দিও স্যার পাড়ি দিও মুই এইটুকু করুন স্যার আপনি যেভাবে চেষ্টা করি পাড়ি দিতে হোক স্যার তাহলে সরকারের কাছে বিরাট একটা মোর আশা আকাঙ্ক্ষা থাকিলে গাঁওবাসী সবাই ভাল পাইলে মুই এইটুকু কয়া কবেন না পাই স্যার আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত